নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যিখিনি তোমালোকৰ আইটি সাবজেক্ট আছে তাৰে CRM ডমেষ্টিক ভয়েস নামৰ কিতাপখনৰ সেকেন্ড নম্বৰ দ্বিতীয়টো লেসন কাস্টমাৰ কিউৰি মেনেজমেন্ট তাৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিবলৈ আৰম্ভ কৰিছো। ইতিমধ্যে তোমালোকৰ যিখিনি 1 নম্বৰ ইউনিট আছে RDBMS হেয়া আমি কমপ্লিট কৰি থৈছো। লগতে এমপ্লয়াবিলিটি স্কিল গোটেই কিতাপখন সম্পূৰ্ণ কৰি দিয়া আছে, তোমালোকে চাব পাৰিবা, ঠিক আছে। সো বলা আজি যিখিনি আমাৰ লেসন কাস্টমাৰ কিউৰি মেনেজমেন্ট হেয়া আমি আৰম্ভ কৰো। প্ৰশ্ন নম্বৰ 1 কল চেণ্টাৰত ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েটৰ ভূমিকা কি? যদি এইখিনি প্ৰশ্ন মই ইংৰাজীত ক'বলৈ যাওঁ তেনেহলে হোৱাট ৰোল ডু ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েট প্লে ইন কল চেণ্টাৰ। তাৰ মানেটো হল যে কল চেণ্টাৰত কোনো এটা মানলুৱা যে কল চেণ্টাৰ আছে তাতে যিজন ব্যক্তিয়ে আমাৰ ফোনবিলাক যে ৰিসিভ কৰে বা আমাক যে ফোন কৰে যাক কি বুলি কোৱা হয় ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েট বুলি কোৱা হয়। সিহঁতে কেনেকুৱা ধৰণে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায় আৰু ইয়াৰ উত্তৰখিনি হ'ব যে ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েটে গ্ৰাহকৰ ফোন কল গ্ৰহণ কৰি তেওঁলোকৰ সমস্যাবোৰৰ কি কৰে সমাধান দিয়ে দেখা পোৱা যায়। লগতে তথ্য আমাক যিবিলাক প্ৰয়োজনীয় আমাৰ প্ৰয়োজন হেয়া আমাক জনায় আৰু কোম্পানী আৰু গ্ৰাহকৰ মাজত এটা সুসম্পৰ্ক যোগাযোগ স্থাপন কৰাৰ বাবে সিহঁতে সহায় কৰা দেখা পোৱা যায়। গতিকে এইখিনি হ'ব আমাৰ খুব সুন্দৰকৈ আমি লিখিব পাৰিম। গতিকে আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। 2 নম্বৰ প্ৰশ্ন কিনো কৈ আছে যে কথোপকথনৰ আৰম্ভণিৰ মুহূৰ্তবোৰ গ্ৰাহক সংযোগত কিয় গুৰুত্বপূৰ্ণ। অৰ্থাৎ যদি আমি এইখিনি ইংৰাজীত ক'বলৈ যাওঁ হোৱাই আৰ দ্য ইনিচিয়েল মোমেণ্ট অফ এ কনভাৰচেশ্যন ক্ৰুচিয়েল ইন কাষ্টমাৰ ইণ্টাৰেকশ্যন। যদি মই বুজাই দিবলৈ যাওঁ তেনেহ'লে যেতিয়া কাষ্টমাৰ কেয়াৰৰ মানুহজনে আমাৰ লগত কথা কোৱা আৰম্ভ কৰে নহয় তেতিয়া আৰম্ভণিৰ মুহূৰ্তখিনি যেতিয়া কথা কোৱা আৰম্ভ কৰে গ্ৰাহকৰ লগত সংযোগ স্থাপন কৰা আৰম্ভ কৰে সেই মুহূৰ্তখিনি বহু গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ? সো ইয়াৰ এনসাৰখিনি হ'ব যে আৰম্ভণিৰ মুহূৰ্তবোৰ গুৰুত্বপূৰ্ণ কাৰণ এই সময়তেই গ্ৰাহকৰ মনৰ ভাৱ গঢ়ি উঠে যে গ্ৰাহকে ভালদৰে কথা পাতিব নে বেয়াদৰে কথা পাতিব, বেয়াকৈ কথা পাতিব, গ্ৰাহকে কেনেকুৱা ভাৱে ৰেসপন্স কৰিব কোনো এটা প্ৰশ্নৰ, ঠিক আছে। আৰু প্ৰথম প্ৰভাৱ ভাল হ'লে কথোপকথন সফল হয়। আৰু মনত ৰাখিবা ফাৰ্স্ট ইন্টাৰেকশ্যন ইজ দ্য লাষ্ট ইন্টাৰেকশ্যন। যদি আমি ভালদৰে প্ৰথমতে কথা পাতিব পাৰোঁ নিজৰ মন্তব্য প্ৰকাশ কৰিব পাৰোঁ তেনেহ'লে খুব সুন্দৰকৈ পৰৱৰ্তী সময়তো আমি ভালদৰে যোগাযোগ স্থাপন কৰিব পাৰিম। লগতে আমি সেই পাৰ্টিকুলাৰ কথোপকথনটো সফল হৈছে নে হোৱা নাই সেয়া আমি বুজিব পাৰিম যে আমি ভালদৰে কথোপকথন কৰিব পাৰিলো নে নাই, ঠিক আছে। এতিয়া 3 নম্বৰ প্ৰশ্নখিনিলৈ আমি আগবাঢ়ি যাম। 3 নম্বৰত কৈ আছে যে CRM ডমেষ্টিক ভয়েস কলৰ বাবে কিছুমান কাৰ্যকাৰী আৰম্ভণি বাক্য কি। অৰ্থাৎ যদি এইখিনি মই ইংৰাজীত ক'বলৈ যাওঁ হোৱাট আৰ সাম ইফেক্টিভ অপেনিং লাইনছ ফৰ এ CRM ডমেষ্টিক ভয়েস কল। যিজন ব্যক্তি কাষ্টমাৰ কেয়াৰত চাকৰি কৰে তেওঁ যেতিয়াই কাষ্টমাৰক ফোন কৰিব নহয় কেতবোৰ এনেকুৱা বাক্য আছে এনেকুৱা শব্দ আছে যিবিলাক বাক্যৰ জৰিয়তে সিহঁতে কলখিনি আৰম্ভ কৰিব, ফোন কৰিব বা ফোনটো ৰিচিভ কৰিব। যেনেকুৱাকৈ তেনেকুৱা বাক্যবিলাক হ'ল নমস্কাৰ মই মোৰ নামখিনি কৈ দিওঁ বিজু ভকত, ঠিক আছে। কোম্পানীৰ নাম মই ABC কোচিং আছামৰ ফালৰ পৰা আপোনাৰ লগত কথা পাতি আছোঁ। তাৰপিছত কি ক'ব পাৰোঁ শুভ দিন, আপোনাৰ দিন শুভ হওক, আপোনাক আমি কেনেদৰে সহায় কৰিব পাৰোঁ যেনেকৈ আমি কওঁ গুড মৰ্নিং, হাউ কেন আই হেল্প ইউ। তাৰপিছত আপোনাৰ সময় লোৱাৰ বাবে ধন্যবাদ, আপুনি সময় দিয়াৰ বাবে ধন্যবাদ আমি এনেকৈ ক'ব পাৰোঁ। মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ থেংক ইউ ফৰ কলিং, এনেকৈ কয় নহয় থেংক ইউ ফৰ কলিং, হাউ কেন আই হেল্প ইউ প্লিজ টেল মি, এনেকুৱাকৈ আমি ক'ব পাৰোঁ, ঠিক আছে। এতিয়া আমি আগবাঢ়ি যাম 4 নম্বৰলৈ। 4 নম্বৰত কি কৈ আছে গ্ৰাহকক কাৰ্যকাৰীভাৱে আবেদন জনোৱাৰ 3টা পদ্ধতি লিখিব দিছে। লিষ্ট 3 থিংছ ৱেজ টু গ্ৰীট এ কাষ্টমাৰ ইফেক্টিভলি। যদি আমি কাষ্টমাৰক ইফেক্টিভলি ভালদৰে গ্ৰীট কৰিব বিচাৰোঁ, অভিবাদন জনাব বিচাৰোঁ তেনেহ'লে কি 3টা পদ্ধতি আছে।
যেনেকুৱাকৈ 1 নম্বৰ পদ্ধতি আমি এনেকুৱা ক'ব পাৰোঁ যে বিনম্ৰভাৱে নমস্কাৰ জনাই দিনৰ শুভেচ্ছা জনাই কিবা এটা দিৱস চলি থাকিলে দিৱসটোৰ শুভেচ্ছা জনাই যেনেকুৱাকৈ মানি লোৱা যে মাদাৰ্ছ ডে চলি আছে তেনে হেপী মাদাৰ্ছ ডে এনেকুৱাকৈ আৰম্ভ হ'ব পাৰে যদি আবেলিৰ ভাগত হৈ আছে গুড ইভিনিং ক'ব পাৰোঁ ঠিক আছে সো বিনম্ৰভাৱে আমি আমাৰ কথোপকথন আৰম্ভ কৰিব পাৰোঁ 2 নম্বৰ নিজৰ নাম আৰু কোম্পানীৰ নাম কৈ পিনে সদায় পৰিচয়খিনি দিব লাগে যেতিয়া আমি কাস্টমাৰ সাৰ্ভিসত CRM ডমেষ্টিক ভয়েস কলত আমি কাম কৰিম নেক্সট নম্বৰ 3 গ্ৰাহকক সাহৰি শুনি মৃদুভাৱে ভাষাৰে সহায় প্ৰস্তাৱ দিয়া যেতিয়া আমি গ্ৰাহকৰ সহাৰি শুনিব পাৰিম ঠিক আছে তেতিয়া লাহেকৈ আমি খুব সুন্দৰকৈ মিঠা মাথেৰে গ্ৰাহকক প্ৰস্তাৱ আগবঢ়াব লাগে যিখিনি আমি ক'ব বিচাৰো হেয়া ভালদৰে উপস্থাপন কৰাৰ প্ৰযত্ন কৰিব লাগে ঠিক আছে আই হোপ বুজি পাইছে যদি বুজি পোৱা নাই নিশ্চিতৰূপে কমেন্ট কৰিব পাৰিবা মই বুজাই দিবলৈ যত্ন কৰিম আকৌ ঠিক আছে এতিয়া আমি 5 নম্বৰ প্ৰশ্নখিনিলৈ আগবাঢ়ি যাম কল এখন সামৰ্থ্যভাৱে হ্যান্ডেল কৰাৰ পদক্ষেপসমূহ কি What are the steps involved in handling a call as outlined in the chapter? এই চ্যাপ্টাৰটো যেনেকৈ উল্লেখ কৰা আছে কেনেকৈ এটা ফোন কল হ্যান্ডেল কৰিব লাগে সো কল এখন সামৰ্থ্যভাৱে হ্যান্ডেল কৰাৰ পদক্ষেপসমূহ হল যেনেকৈ 1 নম্বৰত কলটো আমি সময়মতে গ্ৰহণ কৰিব পাৰিব লাগিব লগতে নাম্বাৰ 2 বিনম্ৰভাৱে গ্ৰাহকক অভিবাদন জনোৱা নাম্বাৰ 3 গ্ৰাহকৰ সমস্যাখিনি খুবই মনোযোগেৰে ভালদৰে শুনা নাম্বাৰ 4 প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা নাম্বাৰ 5 সমস্যাটোৰ সমাধান আগবঢ়োৱা আৰু নাম্বাৰ 6 কলটো ইতিবাচকভাৱে সমাপ্ত কৰা আৰু ধন্যবাদ জনোৱা সো এই যিকেইটা আমি পইণ্ট পঢ়িলো এই পইণ্ট কেইটা আমি সদায় মনত ৰাখা দৰকাৰ যেতিয়া আমি আমাৰ গ্ৰাহকৰ লগত কথা পাতিম ঠিক আছে এজন কোনো এখন কোম্পানীৰ হৈ পিনে কাস্টমাৰ কেয়াৰত আমি কল কাম কৰি আছো কাৰ্যৰত হৈ আছো আৰু কথা পাতি আছো কাস্টমাৰৰ লগত বিভিন্ন কিউৰিজ বিলাক আমি আলোচনা কৰি আছো বা লৈ আছো তেনেহলে এই কেইটা পইণ্ট আমি মনত ৰাখা দৰকাৰ ফোন কৰাতে আমাৰ সুবিধা হ'ব ঠিক আছে নেক্সট আমি আগবাঢ়ি যাম আমাৰ 6 নম্বৰ প্ৰশ্নলৈ 6 নম্বৰত কৈ আছে শুনা আৰু সক্ৰিয়ভাৱে শুনাৰ মাজত পাৰ্থক্য বুজাই কোৱা অৰ্থাৎ explain the difference between hearing আৰু active listening hearing and active listening ৰ মাজত কি পাৰ্থক্য আছে নরমাল শুনা আৰু ভালদৰে শুনা নিশ্চয় কিবা পাৰ্থক্য আছে হয় নে নহয় তেনেহলে শুনা মানে কেৱল শব্দ শুনা কিন্তু সক্ৰিয়ভাৱে শুনা মানে হল শব্দৰ লগতে তাৰ অৰ্থ বুজি পোৱা প্ৰতিক্ৰিয়া জনোৱা আৰু সম্পূৰ্ণ মনোযোগেৰে কথোপকথনত অংশগ্ৰহণ কৰা বা অংশ লোৱা ইয়াক কি বুলি কোৱা হয় সক্ৰিয় শ্ৰৱণ বুলি কোৱা হয় নেক্সট 7 নম্বৰ আমি আগবাঢ়ি যাম সক্ৰিয়ভাৱে শুনাৰ তিনিটা মূল নীতি উল্লেখ কৰাছোন সো সক্ৰিয়ভাৱে যদি আমি শুনাৰ কথা কওঁ এক্টিভ লিসেনিংৰ কথা কওঁ তেনেহলে তিনিটা প্ৰিন্সিপলৰ নাম হল 1 নম্বৰটো হল মনোযোগেৰে শুনা এক্টিভ লিসেনিং কৰা নাম্বাৰ 2 স্পষ্টীকৰণ বা স্পষ্ট প্ৰশ্ন কৰা ঠিক আছে এণ্ড নাম্বাৰ 3 প্ৰতিক্ৰিয়া জনোৱা বা পুনৰ ব্যাখ্যা আগবঢ়োৱা ঠিক আছে এই তিনিটা পইণ্ট আমি মনত ৰাখিব যত্ন কৰিম ঠিক আছে পৰীক্ষাৰ কাৰণে বহুতে প্ৰয়োজন হয় নেক্সট 8 নম্বৰলৈ আমি আগবাঢ়িম 8 নম্বৰ কি কৈ আছে কাস্টমাৰ সাৰ্ভিসত সহানুভূতি কিয় গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় তেনেহলে 8 নম্বৰ যদি প্ৰশ্নটো মই ইংৰাজীত ক'বলৈ যাওঁ why is empathy considered crucial in customer service সো সহানুভূতি খুবেই গুৰুত্বপূৰ্ণ কাৰণ ই গ্ৰাহকক অনুভূতি বুজিবলৈ সহায় কৰে সহানুভূতিৰ জৰিয়তে আমি কি কৰিব পাৰো গ্ৰাহকৰ কোনো এজন গ্ৰাহকৰ কাস্টমাৰৰ যিখিনি ফিল কৰি আছে যিখিনি অনুভৱ কৰি আছে we can understand that feelings যাৰ ফলত এটা বিশ্বাসৰ জন্ম হয় এটা সন্তুষ্টিৰ জন্ম হয় আৰু ভাল যোগাযোগ স্থাপন হোৱাৰ ক্ষেত্ৰত সহায়ক হোৱা দেখা পোৱা যায় নেক্সট 9 নম্বৰলৈ আমি আগবাঢ়ি যাম গ্ৰাহক সংযোগৰ ক্ষেত্ৰত সহানুভূতি যাক কোৱা হয় sympathy অৰ্থ কি সহানুভূতি মানে হৈছে গ্ৰাহকৰ অৱস্থা বা সমস্যাত দুখ প্ৰকাশ কৰা আৰু তেওঁক শান্তনা জ্ঞাপন কৰা বা শান্তনা জনোৱা ইয়াকে কি বুলি কোৱা হয় sympathy বুলি কোৱা হয় আৰু যেতিয়া আমি কাস্টমাৰ কেয়াৰত আমি কল কৰিম কাম কৰিম তেতিয়া কিন্তু সহানুভূতিপূৰ্ণ হ'ব লাগিব এজন sympathy থকা ব্যক্তি হ'বই লাগিব ঠিক আছে নেক্সট 10 নম্বৰত কি কৈ আছে
কাষ্টমাৰ সাৰ্ভিস প্ৰতিনিধিয়ে যাক কোৱা হয় কাষ্টমাৰ সাৰ্ভিস ৰিপ্ৰেজেন্টেটিভ আহি থকা কল চিনাক্ত কৰে কেনেকৈ সো CSR কেনেকৈ চিনাক্তকৰণ কৰে CSR আহি থকা কল চিনাক্তকৰণ কৰে কল স্ক্ৰিনত দেখা নাম নম্বৰ বা কাষ্টমাৰৰ ডাটাবেজৰ পপ আপৰ মাধ্যমৰ জৰিয়তে ঠিক আছে অৰ্থাৎ কাষ্টমাৰৰ ডাটাবেজত যদি কিবা আগৰ হিষ্টৰী থাকে ঠিক আছে এই হিষ্টৰী বিলাক খুব সুন্দৰকৈ হিষ্টৰী বিলাক চাই লৈ পিনে গ্ৰাহকৰ লগত ভালদৰে কথোপকথন কৰা আৰম্ভ কৰে ঠিক আছে এনেকৈ ৰিকগনাইজ কৰা দেখা পোৱা যায় ইনকামিং কলৰ কথা কৈ আছো আমি ঠিক আছে আই হোপ বুজিব পাৰিছা হয়নে যদি বুজিব পাৰা নাই তোমালোকে কমেন্ট কৰি জনাবা ঠিক আছে মই জিনেকুৱা কৈ নহক কিয় তোমালোকক পৰীক্ষাৰ সন্মুখৰ মানে আগে গোটেই কেইটা বস্তু গোটেই কেইটা লেসন মই কভাৰ কৰিবলৈ যত্ন কৰিম ঠিক আছে